মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী। মই মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ, নিৰ্বাচনৰ আগত 300 ইউনিটকৈ বিজুলী ফ্ৰী দিম বুলি কৈছিলে। আমিতো কেতিয়াও ফ্ৰীকৈ বিজুলী লোৱা নাই। আমি সদায় আমাৰ যিটো দিব লাগে চৰকাৰক আমি সদায় মানে আদায় কৰি আহিছোঁ। কিন্তু স্মাৰ্ট মিটাৰৰ মাজত আজি প্ৰত্যেক ঘৰ মানুহে কোনোবাই 700 দি আছিল, আজি 3000 টকা বিল দিব লাগে। অকল স্মাৰ্ট মিটাৰৰ কথাটোৱে নহয়, পানীৰ বিলেও জ্বলা-কলা খুৱাইছে। মানুহে পানী আজি শেষত কিনি খাবলগীয়া অৱস্থা যিটো হৈছে, ইও মানুহক জ্বলা-কলা খুৱাইছে। চৰকাৰখন কিহৰ কাৰণে হৈছে? আজি জনমভূমি পেপাৰত মই ফ্ৰণ্টলাইনত পালোঁ আৰু কেইবাখনো স্কুল বন্ধ হ'বলৈ গৈ আছে। কেৱল স্মাৰ্ট মিটাৰে জ্বলা-কলা খুওৱা নাই, গোটেই অসমীয়াৰ ছিষ্টেমটোক কলাপছ কৰিবলৈ গৈ আছে। অসমীয়া মানুহসকলক মানসিকভাৱে হাৰাশাস্তি দিবলৈ যোৱা এই চৰকাৰখনক মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী। অসমৰ মানুহক আৰু যাতে মাধমাৰ নিদিয়ে, কাৰণ আমি টেক্স পে' কৰি আছোঁ নহয়। গতিকে তেওঁক মই সেইকাৰণে এটা কথা অনুৰোধ জনাইছোঁ যে স্মাৰ্ট মিটাৰ যাতে আৰু নকৰে। আৰু গোটেই আদানীয়ে গোটেই কামখিনি লৈছে, গতিকে আদানীক প্ৰফিট দিবৰ কাৰণে কানেকশ্যন পাব্লিক মানিৰে, কালেকশ্যন আদানীয়ে কৰিব, সেইটো আমি সহ্য নকৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।